আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ ৱে টু সাকসেস এডুকেশ্যন চেণ্টাৰৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ শৰ্মা। তো জ্ঞান প্ৰকাশ শৰ্মাৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ এডুকেশ্যনটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো কিন্তু আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছসমূহ কিন্তু আমি তাতে প্ৰভাইড কৰি থাকোঁ। ঠিক আছে, বৰ বেছি দেৰি সময় আমি নষ্ট নকৰোঁ, যিহেতু আজি ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আজি কিহৰ ওপৰতনো আমি ডিছকাশ্যন কৰিবলৈ লৈ আহিছোঁ। হয়, শিক্ষা বিভাগৰ পৰা এটা খুবেই গুৰুত্বপূৰ্ণ এখন নটিচ তেওঁলোকে এখন অৰ্ডাৰ তেওঁলোকে পাব্লিছ কৰিছে, আৰু সেইখনৰ সম্পৰ্কে আজি আপোনালোকৰ সৈতে আমি চিম্পলি ডিছকাশ্যন কৰিবলৈ আহিছোঁ। কাৰণ শিক্ষা বিভাগত যথেষ্টখিনি LP UP টিচাৰ ভেকেণ্ট কৰি ৰাখিছে তেওঁলোকে। তাতে তেওঁলোকে 2023 চনতে তেওঁলোকে যিখিনি 5,500 পদৰ কাৰণে তেওঁলোকে যিখিনি এডভাৰটাইজমেণ্ট মুকলি কৰিছিলে, তাতে বহুখিনি আচলতে DLED বা BEd উত্তীৰ্ণ শিক্ষাৰ্থীয়ে তাতে এপ্লাই কৰি দিছে, কিন্তু আজিলৈকে তাৰ মেৰিট লিষ্ট ওলোৱা নাই। অৰ্থাৎ প্ৰথমটো ভেৰিফিকেশ্যন হৈ গৈছে, কিন্তু ছেকেণ্ডটো ভেৰিফিকেশ্যনলৈ এতিয়া আকৌ তেওঁলোকে বাট চাবলগীয়া হৈছে। সেইবোৰনো কেতিয়াকৈ হ'ব সেই সম্পৰ্কেও আলোচনা কৰিম। ইয়াৰ লগতে 4,500 পদৰ ৰিচেণ্ট যিটো তেওঁলোকে এডভাৰটাইজমেণ্ট দিছে আৰু আমাৰ শিক্ষাৰ্থীসকলে তাতে এপ্লাই কৰিছে, গতিকে সেইখিনিনো পদৰ কেতিয়াকৈনো আপোনালোকে এপইণ্টমেণ্টটো পাব, কি হ'ব কি কথা, আমি সকলোখিনি ইয়াতে ডিছকাশ্যন কৰিম, গতিকে টেনশ্যন নল'ব। এতিয়া মূল কথাটোলৈ আহোঁ। আজি যিখন তেওঁলোকে নটিফিকেশ্যনছ পাব্লিছ কৰিছে সেইখনো আচলতে কিহৰ ওপৰত তেওঁলোকে পাব্লিছ কৰিছে, কি কথা তাতে উল্লেখ কৰিছে, আচলতে মই একেষাৰে ক'বলৈ মোৰ ভাষা নোহোৱা হৈ গৈছে যে মই সুখবৰ বুলি ক'মেই নে এতিয়া বেয়া খবৰ বুলিয়ে ক'ম। তথাপি এইটো সম্পূৰ্ণকৈ বেয়া খবৰ বুলি মই ক'বলৈ নাযাওঁ, কাৰণ এইকাৰণে নাযাওঁ, নটিচখন আমি চাই লওঁ, চালে আপোনালোকে নিশ্চিতভাৱে বুজি পাব কথাখিনি। খুব সুন্দৰভাৱে তেওঁলোকে ইয়াতে লিখিছে, ইয়াতে চাই লওক আপোনালোকে কি লিখা আছে। গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 19। অৰ্থাৎ তেওঁলোকে যিটো আমাৰ শিক্ষা বিভাগৰ হেড অফিচ আছে, তো তাৰ পৰা তেওঁলোকে ডিৰেক্টলি এখন মুকলি কৰিছে। গতিকে কোনো ফেক কথা কৈছোঁ বা কিবা কথা কৈছোঁ সেনেকুৱা ধৰণৰ কমেণ্ট নকৰিব আপোনালোকে, কাৰণ এইটোতো বহুতৰ কিছুমানৰ এইটো তেওঁলোকৰ এটা নিচা টাইপৰ হৈ গৈছে যে মই এইটো এনেকৈ ধৰণে কমেণ্ট কৰি দিম না, সেনেকুৱা ধৰণৰ নকৰিব আচলতে। আৰু সেইখিনি কৰি পিনে নিজৰ পৰিচয়টো নিদিলেই ভাল, বুজি পাইছে বাৰু। যি নহওক সেইবোৰ কথা কৈ নাথাকোঁ। ইয়াতে চাওক, দ্য গভৰ্ণমেণ্ট ইন দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আছাম ভাইট লেটাৰ নং দিছে 21/4/2025 এখন মুকলি হৈছিলে, আপোনালোকে জানে চাগে। হেজ একৰ্ডেড এপ্ৰুভেল অন দ্য প্ৰপ'জেল ছাবমিটেড বাই দিছ অফিচ লেটাৰ ইয়াত দিয়া আছে, তাৰ নাম্বাৰবিলাক দিয়া আছে, সেইখিনি আৰু ইমানকৈ এটাকে পঢ়ি নাথাকোঁ। ৰিগাৰ্ডিং এভলিউশ্যন অফ 944টা পদ, তাৰমানে তেওঁলোকে যিখিনি আমাৰ গাঁৱে ভূঞা বহুতখিনি LP স্কুল বা UP স্কুল সেনেকুৱা ধৰণৰ স্কুল আছে য'ত নেকি কেণ্ডিডেট বুলি ক'লে ভুল হ'ব, ষ্টুডেণ্টেই নাই আচলতে। তেনেকুৱা ধৰণৰ স্কুলৰ যিখিনি পষ্ট খালী হৈ আছিলে, তো সেই পষ্টখিনিত খালী হৈ থকা যিখিনি ভেকেণ্ট পষ্ট, সেই পষ্টখিনি তেওঁলোকে এভলিউট কৰি দিছে, কাৰণ মানে নাইকিয়া কৰি দিছে, বাতিল কৰি দিছে সেই পষ্টখিনি। তাৰমানে কিয় বাতিল কৰিছে, আচলতে বহুখিনি স্কুল বৰ্তমান মাৰ্জ হৈ গৈছে, বহুখিনি স্কুলত শিক্ষক দিব পৰা কেপাচিটি আমাৰ অসম চৰকাৰৰ ডেফিনেটলি আছে, কিন্তু সেই বহুখিনি ক্ষেত্ৰত আমাৰ অসম গভৰ্ণমেণ্টৰ যিবিলাক স্কুল থাকে সেই স্কুলবিলাকত পঢ়াবলৈ ল'ৰা ছোৱালী নথকা নিচিনা হৈ যায়। কাৰণ এটা জোৱাৰ উঠা নিচিনাই হয় অসমত, বিশেষকৈ LP স্কুল বা সেইটো লেভেলত, যে প্ৰাইভেট স্কুলত পঢ়াবলৈ যায়, বেছিকৈ শিকাবলৈ যায় কথাখিনি। বাৰু যি নহওক, সেইটো অভিভাৱকৰ সেইটো নিজৰ ব্যক্তিগত কথা বাৰু। আজিকালি যিহেতু নতুন আমাৰ বা শিক্ষকসকল আছে, গতিকে ডেফিনেটলি শিক্ষাটো সকলোতে একেই হ'ব, ভালেই হ'ব, মাথো ঘৰৰ পৰা অকণমান লাগে। আৰু ঘৰৰ পৰা বহুতো অভিভাৱকে কি কৰে, টিউশ্যন দি দিয়ে বা স্কুলখনৰ ওপৰতে ডিপেণ্ড কৰি থাকে। সেইটো কথা নহয় আচলতে, ঘৰৰ পৰাও সম্পূৰ্ণৰূপে অভিভাৱকে সময় দিব লাগিব, অভিভাৱকে ল'ৰা ছোৱালীক চোৱাব লাগিব। একচুৱেলি LP স্কুলৰ সেই লেভেলটোত কোনো টিউশ্যন দিয়াৰ প্ৰয়োজনে নাই। মই বেলেগ কথালৈ গুচি আহিছোঁ বাৰু। যি নহওক,
LP স্কুলৰ যিটো লেভেলত তেওঁলোকে পঢ়ি থাকে সেইটো লেভেলত টিউচন দিয়া কি অৰ্থ থাকিলে অভিভাৱকে নিজে সেইখিনি দেখাই দিব পাৰে নিজৰ ল'ৰা ছোৱালীসকলক আৰু সেইখিনি সময় যেতিয়া উলিয়াব তেওঁলোক অভিভাৱকসকলে ল'ৰা ছোৱালীকেইটাক পঢ়াবলৈ টিউচন দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ টকাকেইটাও বাচিলে বুজি পাইছে আৰু লগতে সেই ল'ৰা ছোৱালীটোৱে অকণমান যে সময় পালে আৰু খুব সুন্দৰকৈ তেওঁলোকে কিছুমান কথাও শিকিব পাৰিলে আৰু বুজিও পালে নহয়নে গতিকে সেইখিনি কথা বাৰু যি নহওক এতিয়া মূল কথাটো আহিলে তেওঁলোকে কি কৰিলে 944টা ভেকেন্ট পোষ্টক কি কৰিলে তেওঁলোকে বাতিল কৰি দিলে আচলতে সেইটো কথা ইয়াতে কৈছে তেওঁলোকে বুজাব বিচাৰিছে আৰু ইয়াতে কি কৰিছে ভেকেন্ট পোষ্ট অফ ইণ্টাৰমিডিয়েট টিচাৰ UP LP টিচাৰ অফ ৰিচুৱেল স্কুলছ হুইচ were amalgamated with secondary school যিবোৰ নেকি হায়াৰ সেকেন্ডাৰী বা এনেকুৱা ধৰণৰ স্কুলৰ হৈতে মাৰ্জ কৰি দিয়া হৈছিল তো তেনেকুৱা ধৰণৰ গতিকে সেই 944টা পোষ্ট তেওঁলোকে প্ৰথম কথাই কৈছে তেওঁলোকে বাতিল কৰিছে তো ডেফিনেটলি এটো আপোনালোকৰ কাৰণে এটা বেয়া খবৰ কিন্তু হেখলে আৰু কথা আছে হেখিনি চাইজক ভাল খবৰো পাব of different districts and creation of similar number of posts of headmasters and graduate teachers in 11800 তাৰমানে 118খন টি গাৰ্ডেন মডেল স্কুল আমাৰ বাগান বিলাকৰ কিছুমান আদৰ্শ বিদ্যালয় থাকে চাবচোন এনেকে ধৰণে থাকে আদৰ্শ বিদ্যালয়বিলাক তো সেই আদৰ্শ বিদ্যালয়বিলাক অসমৰ 118খন আদৰ্শ বিদ্যালয় অসমৰ শিক্ষা বিভাগৰ এটা আদৰ্শ বিদ্যালয়ৰ আছে গতিকে সেই আদৰ্শ বিদ্যালয় 118খন আদৰ্শ বিদ্যালয়ত কি কৰিব তেওঁলোকে সেই একে সংখ্যক পোষ্টৰ তেওঁলোকে হেডমাষ্টাৰ পোষ্ট তেওঁলোকে ভেকেন্ট কৰি দিব আৰু আপোনালোকৰ কাৰণে গ্ৰেজুৱেট টিচাৰৰ পোষ্টটো তেওঁলোকে ভেকেন্ট কৰি দিব সেই আদৰ্শ বিদ্যালয়বিলাকত কিন্তু আপোনালোকে টি গাৰ্ডেন এৰিয়াত আপোনালোকে জব কৰিবকে লাগিব গতিকে 944টা যেটো পোষ্ট তেওঁলোকে বাতিল কৰাৰ কথা কৈছে তো ডাইৰেক্টলি ক'ব নোৱাৰি যে এটো আপোনালোকৰ কাৰণে বেয়া খবৰ কাৰণ এই পোষ্টখিনি তেওঁলোকে গ্ৰেজুৱেট টিচাৰ আৰু আপোনালোকৰ যিখিনি হেডমাষ্টাৰ হ'বলে আপোনালোকৰ কোৱালিফিকেশন আছে তো তেওঁলোকৰ কাৰণে ভাল খবৰ তেওঁলোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব তেতিয়া বুজি পাইছে আৰু টি গাৰ্ডেন এৰিয়াত হেখিনি পোষ্ট ওলাব গতিকে যি সকলে কি কৰি আছিলে ভয় কৰি আছিলে যে 5500 পদত আমি এপ্লাই কৰিবলৈ নাপালো কিন্তু আমি টেট সিটেট পাস কৰি ৰাখিছো বা 4500 পদতো আমি এপ্লাই কৰিব নোৱাৰিলো ডিএলএডৰ এবাৰ শেষ সেমিষ্টাৰ তো আমি এপ্লাই কৰিবলৈ নাপালো আমাৰ কি হ'ব কিনে সিটেট আমি পাস কৰি থৈছো চিন্তা কৰিব লগিয়া নাই জানুৱাৰী ফেব্ৰুৱাৰী মাহত খুব সম্ভৱ এই 944টা পদৰ এডভাৰটাইজমেন্ট তেওঁলোকে পাবলিশ কৰিব আৰু এইখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ডাইৰেক্টলি যদি আপোনালোকে গ্ৰেজুৱেট হয় আপোনালোকে ডেফিনেটলি গৈ পানি হেডমাষ্টাৰ পোষ্টটো আপোনালোকে কি কৰিব পাৰিব এপইন্ট হ'ব পাৰিব ডেফিনেটলি নহয়নে গতিকে এটো খুব এটা বেয়া খবৰো নহয় কিন্তু ডিএলএড প্ৰাৰ্থীসকলৰ কাৰণে অলপ মানে তেওঁলোকে যি নিৰ্ধাৰণ কৰে যেহেতু স্নাতক শিক্ষক বুলি কৈছে গতিকে যদি হাই স্কুল লেভেললৈকে পঢ়াবলৈ মানে তেওঁলোকে দিব বিচাৰে তো ডেফিনেটলি ইয়াতে বিএড তেওঁলোকে বিচাৰিব আৰু মানে বিএড টো ম্যান্ডেটৰি হ'ব খুব সম্ভৱ কিন্তু ডিএলএড হয়তো নাপাব পাৰে মই সিওৰকে কোৱা নাই যেহেতু কোনো ধৰণৰ কথা উল্লেখ কৰা নাই আৰু বিশেষকৈ হেডমাষ্টাৰ পোষ্টকেইটাৰ কাৰণে ডিএলএড প্ৰাৰ্থীসকলে ইয়াতে হয়তো এপ্লাই কৰিব নোৱাৰিব কাৰণ এইখন যিখন আদৰ্শ বিদ্যালয় সেইখন কোনো নিম্ন প্ৰাথমিক বিদ্যালয় নহয় বা ইউপি স্কুল নহয় এখন সম্পূৰ্ণ এখন উচ্চতৰ মাধ্যমিকৰ দৰে এখন বিদ্যালয় হ'ব গতিকে তাতে এপ্লাই কৰিবলৈ আপোনালোকৰ ডেফিনেটলি গ্ৰেজুৱেট হ'ব লাগিব বিএড আপোনালোকৰ থকা হ'ব লাগিব গতিকে গ্ৰেজুৱেট টিচাৰৰ মিনিংটো হেতুৱে গতিকে চিন্তা কৰিব নালাগে খুব সম্ভৱ এইখিনি কাৰণে অসম চৰকাৰে কিবা এটা ডিএলএড প্ৰাৰ্থীসকলৰ কাৰণেও কিবা এটা বেনিফিট হোৱাকৈ কিবা এটা ডিসিশন তেওঁলোকে ল'ব গতিকে চিন্তা কৰিবলগীয়া নাই বাকি বিএড প্ৰাৰ্থীসকলৰ কাৰণে তো খুবেই এটা ভাল খবৰ তেওঁলোকে যিখিনি পোষ্ট পায় আৰু তাতকৈ এখিনি প্ৰায় 1000 পোষ্ট তেওঁলোকৰ কাৰণে বেছি হৈ গুছি গল ঠিক আছে তো হেয়া আছিল ভিডিওটো ইমানে সৰু এটা ইনফৰমেটিভ ভিডিও আৰু যদি ভিডিওটো আপোনালোকৰ কাৰণে সহায়ক হৈছে ডেফিনেটলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগন্তুক এনেকুৱা ধৰণৰ আপোনালোকে আপডেট পাই থাকিবলৈ তো থ্যাংক ইউ সো মাচ সি ইন দ্য নেক্সট ভিডিও